আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি বৰা এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে। এই তিক্ততাৰ ৰাজনীতি, মিত্ৰতাৰ ৰাজনীতি, আকৌ লগতে আমি উল্লেখ কৰিব লাগিব যে বিহালীক কেন্দ্ৰ কৰি হোৱা কথাবোৰ, এইবোৰৰ পাছত এতিয়া যিটো পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ, এতিয়াৰ যিটো পৰিৱেশ, আৰু ইতিমধ্যে শাসক পক্ষৰ ফালৰ পৰা কোৱা হৈছে, বিশেষকৈ ভৱেশ কলিতাই কৈছে যে 4 একৰ ব্যৱধানত তেওঁলোকে এই বিধানসভাৰ উপনিৰ্বাচনত জয়লাভ কৰিব। এটাত প্ৰত্যাহ্বান আছে, সমীকৰণ আমাৰ পক্ষে নাই, এনেধৰণৰ কথাবোৰ তেওঁ আলোচনাৰ মাজলৈ আনিছে। এতিয়া কথাটো হৈছে যে লুৰিণজ্যোতি গগৈয়ে যিখিনি কথা উল্লেখ কৰিছে, সেই কথাখিনিক লৈ কংগ্ৰেছ শিবিৰত কেনেধৰণৰ পৰ্যালোচনা চলিছে, নে কংগ্ৰেছে বিহালীত যিহেতু তেওঁলোকক হলঠেকত পেলোৱা হ'ল, তেওঁলোকৰ যিটো দাবী আচলতে, তাৰ পাছত সম্পূৰ্ণৰূপে অকলশৰেই এই নিৰ্বাচনৰ পৰৱৰ্তী পৰিক্ৰমাসমূহত অংশগ্ৰহণ কৰিব, নে লুৰিণজ্যোতি গগৈ বা অসমৰ প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিব? প্ৰথম কথাটো চাওক ৰাজদীপ বাইলুং বৰুৱা, ইতিমধ্যে যেহেতু 23 নৱেম্বৰত যেটো উপনিৰ্বাচন হ'ব, সেই উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব, আৰু তাৰ পাছতে প্ৰতিটো যি ৰাজনৈতিক দল থাকে, যিসমূহ দলে ইতিমধ্যে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ এখন ৰিভিউ কমিটি বৈঠক থাকে, অথবা যদিহে ৰিভিউ কমিটি বৈঠকত নবহে, তেতিয়াহ'লে পলিটিকেল এফেয়াৰ্ছ কমিটি, যিখন দলটোৰ সৰ্বোচ্চ ক্ষমতাশালী সম্পন্ন আচলতে কমিটি, সেই কমিটিখন তেওঁলোকৰ যিসমূহ ভুল হ'ল, যিসমূহ শুদ্ধ হ'ল, যিসমূহ ষ্ট্ৰেটেজি লোৱাত তেওঁলোকে বিফল হৈছিলে, সেই গোটেইসমূহ তেওঁলোকে পৰ্যালোচনা কৰিব। আৰু তাৰ পাছতেই যিটো পঞ্চায়ত নিৰ্বাচন আছে বা যিটো আহিবলগীয়া বিধানসভা নিৰ্বাচন আছে, সেই নিৰ্বাচনক লৈ তেওঁলোকে মিত্ৰতা কৰিব নে নকৰে, সেই গোটেই বিষয়বিলাক আলোচনা কৰিব। কিন্তু ইতিমধ্যে এই যে মিত্ৰতাটো হ'ব, তাৰ কিন্তু এটা ইংগিত ইয়াৰ পূৰ্বেও আচলতে উপনিৰ্বাচনত যদিও বিহালীক কেন্দ্ৰ কৰি অসম থানবান হৈছিল, তাৰ পিছতো কিন্তু সেয়া লাগিলে সাংসদ গৌৰৱ গগৈয়ে হওক, সেয়া লাগিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই হওক, অথবা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হওক, তেওঁলোকে কিন্তু এটা কথা কৈছিল যে যদিও এই উপনিৰ্বাচনত কোনো ধৰণৰ মিত্ৰতা হোৱা নাই, কিন্তু 26ৰ যিটো বিধানসভা নিৰ্বাচন আহি আছে, সেই 26ৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা হ'ব। এতিয়া কথা হ'ল, কালি যিহেতু মন্ত্ৰী ৰঞ্জিত দাসে ডিচেম্বৰত যিটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এটা ইংগিত প্ৰকাশ কৰিলে, তাৰ পাছতেই ইতিমধ্যে দেখিছে যে অসম, অৰ্থাৎ অসম সন্মিলিত মৰ্চাৰ যিগৰাকী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এক প্ৰকাৰ কৈছে যে বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে বিৰোধীৰ একতাৰ বিনে তেওঁলোকৰ কোনো ধৰণৰ ইয়াত পদক্ষেপ নাই, কাৰণ যদিহে বিৰোধী একত্ৰিত নহয়, তেতিয়াহ'লে শক্তিশালী বিজেপিক তেওঁলোকে সাংগঠনিকভাৱে যিহেতু যথেষ্ট শক্তিশালী বিজেপি হৈ আছে, গতিকে বিজেপিক তেওঁলোকে প্ৰতিহত কৰিব নোৱাৰিব। আৰু তাৰ কাৰণে যিটো পঞ্চায়ত নিৰ্বাচন আছে, সেই পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে একত্ৰিত হৈ খেলাৰ কাৰণে এটা তেওঁলোকে আহ্বান জনাইছে। কিন্তু সেই আহ্বানটোৰ এতিয়া মূল কথাটো চাব লাগিব যে প্ৰথম কথা হৈছে 23 নৱেম্বৰ, তেওঁলোকে 23 নৱেম্বৰলৈকে ৱেইট কৰিব লাগিব। আৰু তাৰ পাছত যদিহে এতিয়া বৰ্তমান তেওঁলোকে কৈছে কথাখিনি যে তেওঁলোকে মিত্ৰতা হ'ব বুলি, বা অখিল গগৈয়ে ইতিমধ্যে মিত্ৰতাৰ প্ৰসংগটোৰ কথা কৈ আছে, গতিকে সকলোবিলাক থল কংগ্ৰেছৰ কোৰ্টলৈ ঠেলি দিছে। গতিকে কংগ্ৰেছে কেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'ব, সেইটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব, কাৰণ উপনিৰ্বাচনেই হওক, লাগিলে সেয়া যিটো 24ৰ লোকসভা নিৰ্বাচন হৈ গ'ল, সেই নিৰ্বাচনসমূহতো দেখা পোৱা গৈছিল যদিও তেওঁলোকে মিত্ৰতাৰ কথা কৈছিল, কিন্তু শেষ মুহূৰ্তত সেই মিত্ৰতাটো প্ৰতিটো সমষ্টিত আচলতে যিটো 14টা লোকসভা ক্ষেত্ৰত যদিহে 14টা সমষ্টিত আছিলে, সেই 14টা সমষ্টিত তেওঁলোকে সম্পূৰ্ণৰূপে হৈ নুঠিলগৈ। ঠিক একেধৰণে উপনিৰ্বাচনৰ ক্ষেত্ৰতো বিহালীক লৈ তেওঁলোকৰ অসমৰ মাজত এটা থানবান হোৱা পৰিৱেশৰ সৃষ্টি হৈছিল। গতিকে পঞ্চায়ত নিৰ্বাচনতো একেমুখে যে তেওঁলোকে মিত্ৰতা হ'ব, সেই কথাটো কিন্তু এতিয়াই কৈ দিব পৰা অৱস্থাত নাই। কিন্তু তেওঁলোকে এটা কথা কৈছে যে যিটো 26ৰ বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনটো তেওঁলোকে একত্ৰিতভাৱে খেলিব। কংগ্ৰেছে হয়তো কিয় মিত্ৰতা নকৰিব পাৰে পঞ্চায়ত নিৰ্বাচনত, এই কথাটো মই দুটামান আচলতে আমি যিখিনি খবৰ লাভ কৰিছোঁ, তেওঁলোকে যিটো সাংগঠনিক শক্তি, কাৰণ পঞ্চায়ত নিৰ্বাচনৰ পিছতে যিটো 2026ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে তাত আসন ভাগ বতৰাৰ ক্ষেত্ৰত এটা যথেষ্ট তেওঁলোকৰ মাজত কিছু অৰিয়া অৰি চলিব পাৰে, কাৰণ তেওঁলোকে দাবী কৰিব পাৰে হয়তো ৰাইজৰ দলে বিভিন্ন আসন দাবী কৰিব পাৰে। ঠিক একেধৰণে অসম জাতীয় পৰিষদ বা যিসমূহ তেওঁলোকৰ মিত্ৰ দল আছে, সেই মিত্ৰ দলসমূহে যিখিনি আসন দাবী কৰিব, গতিকে সেই দাবী কৰা আসনসমূহ দিবৰ কাৰণে তেওঁলোকে সাংগঠনিক শক্তিটো পৰীক্ষা কৰা এটা যুঁজ হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন। গতিকে পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো তেওঁলোকৰ যিসমূহ মিত্ৰ দল আছে, সেই মিত্ৰ দলসমূহে হয়তো অকলেই নিৰ্বাচন খেলাৰহে সম্ভাৱনা থাকিব পাৰে, কাৰণ তেওঁলোকে তেতিয়া সাংগঠনিক শক্তিটো গম পাব, কোনটো দলৰ কিমান সাংগঠনিক ভেটি আছে, সেই সকলোবিলাক ওলাই পৰিব। আৰু তাৰ পাছত যিটো আসন ভাগ বতৰা হ'ব 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা যদিহে হয়, তেতিয়া এই সকলোবিলাক কিন্তু এক প্ৰকাৰ জটিলতা আসন ভাগ বতৰাতে আহে। ধ্ৰুৱ, জটিলতা আসন ভাগ বতৰাতে আহে, আৰু যাৰ আমি প্ৰতিফলন এই উপনিৰ্বাচনত আমি দেখিবলৈ পালোঁ। তাৰ লগে লগে ধ্ৰুৱ, আৰু এটা কথা
যে এই মুহূৰ্তলৈ আমি নিশ্চয় ভাবোঁ যে কংগ্ৰেছে অপেক্ষা কৰি আছে 23 নৱেম্বৰলৈ ফলাফল কি পৰিক্ৰমাৰ মাজলৈ যায় অৰ্থাৎ তেওঁলোকে ভবা ধৰণে তেওঁলোকৰ অনুকূলে ফলাফল হ'ব নে নহ'ব বিহালীক লৈ যথেষ্ট আশাবাদী কংগ্ৰেছ শিবিৰ তাত কোনো সন্দেহ নাই আৰু কংগ্ৰেছ শিবিৰ আশাবাদী হোৱাৰ লগতে কংগ্ৰেছ শিবিৰৰ মাজত এইবোৰ গুণাগথাও চলি আছে যে বিহালীত যদি কেনেবাকৈ জয়লাভ কৰে গৌৰৱ গগৈৰ গুৰুত্ব আৰু কৰ্তৃত্ব দুইটাই বৃদ্ধি পাব আৰু ভূপেন বৰাৰ যিটো কৰ্তৃত্ব বা গুৰুত্ব সেইটো হ্ৰাস পাব গতিকে তেনেধৰণৰ কিছুমান কথা চলি আছে তাৰ লগে লগে এইবোৰ কথাও চলিছে যদিহে বিহালীত পৰাজয় হয় কংগ্ৰেছৰ তেতিয়াহ'লে গৌৰৱ গগৈৰ বিৰুদ্ধে যিটো শক্তি আছে যিবোৰ লবিকেন্দ্ৰিক ৰাজনীতি তাত চলি আছে সেইখিনিৰ গুৰুত্ব আৰু কৰ্তৃত্ব বৃদ্ধি পাব অৰ্থাৎ ভূপেন বৰা বুলিয়ে কওক বা বাকী যিসকল তেওঁৰ বিৰুদ্ধে আছে গৌৰৱ গগৈৰ গতিকে তেওঁলোকৰ কৰ্তৃত্ব আৰু গুৰুত্ব সেইফালৰ পৰা বৃদ্ধি পাব গতিকে সেইখিনিলৈ নিশ্চয় কংগ্ৰেছে অপেক্ষা কৰিব বা এইখিনিক লৈ তেওঁলোকৰ যিহেতু মন্থন চলিব জয় পৰাজয় যিয়ে নহওক গোটেই কথাবোৰত মন্থন চলিব আৰু গৌৰৱ গগৈৰ আমাৰ এই কথাখিনি নিশ্চয় সকলোৱে আমি অনুভৱ কৰোঁ যে গৌৰৱ গগৈয়ে এই এলায়েন্স যিটো পলিটিক্স যিটো মিত্ৰতাৰ ৰাজনীতি মহাজোঁট বা ইত্যাদি ইত্যাদি এইবোৰৰ পক্ষত যে সাংঘাতিক ধৰণে নাই এই কথাখিনি তেখেতৰ ভাৱ ভংগীমাৰ পৰা প্ৰতীয়মান হয় গতিকে সেই কথাখিনিও নিশ্চয় এটা গুৰুত্ব বহন কৰিব যে 23 নৱেম্বৰৰ পাছৰ যিটো পৰিৱেশ হ'ব তাৰ পাছতেই গোটেই মন্থন আগবাঢ়িব যেন এটা অনুভৱ হৈছে ধ্ৰুৱ সেইটোৱে আপুনি একদম অতি গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰিছে যে বিহালীত যিটো নিৰ্বাচনী ফলাফল হ'ব সেই নিৰ্বাচনটো ফলাফল যদিহে কংগ্ৰেছৰ পক্ষে যায় যদিহে কংগ্ৰেছে তাত কিবা কাৰণত জয়লাভ কৰে তেতিয়াহ'লে যিটো আগন্তুক যিসমূহ ৰণনীতি হ'ব সেইসমূহ সম্পূৰ্ণৰূপে পৃথক হ'ব কাৰণ তেওঁলোকে তাত মন্থন কৰিব তেওঁলোকে নিজৰ শক্তিৰ এটা উমান পাব যে হয় কংগ্ৰেছক এতিয়া ৰাইজে আঁকোৱালি লৈছে কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিব পৰা পৰ্যায়ত আহি গৈছে গতিকে সেই বিষয়সমূহ পৃথক হৈ পৰিব আৰু যদিহে কংগ্ৰেছে বিহালীত কিবা কাৰণত পৰাজয় বৰণ কৰিবলগীয়া হয় তেতিয়াহ'লে যিসমূহ তেওঁলোকৰ মিত্ৰ দল আছে যিসমূহে তেওঁলোকক এই এলায়েন্সটো নাভাঙিবৰ কাৰণে বাৰম্বাৰ তেওঁলোকে অনুৰোধ কৰিছিল কাৰণ যেতিয়ালৈকে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিব বুলি চৰ্চা চলিছিল তাৰ বহু সময়লৈকে কিন্তু ইদিনৰ পিছত সিদিন যিসমূহ মিত্ৰ দল আছিল সেয়া লাগিলে অখিল গগৈ হওক লুৰিণজ্যোতি গগৈ হওক তেওঁলোকে কিন্তু অপেক্ষা কৰি থকা পৰিলক্ষিত হৈছিল যে কংগ্ৰেছ হাইকমাণ্ডে তেওঁলোকক কেনেকুৱা ধৰণৰ এটা নিৰ্দেশনা দিয়ে বা কংগ্ৰেছে তাত নিৰ্বাচন নেখেলে নেকি বা কংগ্ৰেছে তাত নিৰ্বাচন নেখেলিবৰ কাৰণে তেওঁলোকে যিমানখিনি প্ৰাৰম্ভিকভাৱে পাৰে সেইখিনি হেঁচা এটা প্ৰয়োগ কৰি থকা পৰিলক্ষিত হৈছিল গতিকে সেয়া মূৰকত গৈ হৈ নুঠিলে তাত কংগ্ৰেছে অকলেই প্ৰাৰ্থী ঘোষণা কৰিলে আৰু যদিহে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়ী হয় তেতিয়াহ'লে এলায়েন্সটো এক প্ৰকাৰ তেওঁলোকে নচ্ছাটো কৰিব পাৰে এনেকুৱা নহয় যে তেওঁলোকে নচ্ছাত কৰি অকলেই যাতে তেওঁলোকক যিহেতু আদৰি লৈছে বুলি তেওঁলোকে এটা ভাৱধাৰা হয়তো ফুটি উঠিব পাৰে গতিকে তাৰ পৰিপ্ৰেক্ষিতত 26 হওক বা পঞ্চায়ত নিৰ্বাচনেই হওক আগন্তুক সেই নিৰ্বাচনসমূহ কংগ্ৰেছে হয়তো অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আৰু যদিহে বিহালীৰ ফলাফল অনুকূলে নাযায় তেতিয়াহ'লে তেওঁলোকে এলায়েন্স কৰিবলৈ বাধ্য হ'ব আৰু ঠিক একেধৰণে যিসমূহ মিত্ৰ দল আছে সেই মিত্ৰ দলসমূহৰ ডিমাণ্ড ইতিমধ্যে বাঢ়ি যাব আপুনি যদিহে চাই ইতিমধ্যে যদিও এলায়েন্সৰ কথা কোৱা হৈছিল যদিও এলায়েন্সৰ অসমৰ এগৰাকী প্ৰাৰ্থী বিহালী সমষ্টিত প্ৰক্ষেপ কৰা হৈছিল লক্ষীকান্ত কৰ্মী কিন্তু তাৰ পৰিৱৰ্তে অখিল গগৈয়ে হওক বা লুৰিণজ্যোতি গগৈয়ে হওক উজনিৰ পৰা নামনিলৈ আপুনি যদিহে চাই বিভিন্ন উপনিৰ্বাচনৰ বতৰতো ভৰপক বতৰতো বিহালীত প্ৰচাৰ নচলাই কিন্তু তেওঁলোকৰ নিজৰ যিসমূহ সাংগঠনিক শক্তি সেই সাংগঠনিক শক্তিসমূহ বৃদ্ধি কৰিবৰ কাৰণে কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে নামনিৰ পৰা উজনিলৈকে ইতিমধ্যে অখিল গগৈ প্ৰতিদিনে বিভিন্ন স্থানত আচলতে সভা সমিতি কৰি জনতাক তেওঁলোকে ৰাইজৰ দলক যাতে জনতাৰ মাজলৈ লৈ যাব পাৰি এনেকুৱা ধৰণে কিন্তু কুচকাৱাজ চলাই থকাৰো পৰিলক্ষিত হৈছে গতিকে মূল গোটেই যিটো এলায়েন্সৰ সফলতা বা বিফলতা যদিহে আপুনি চাই তেতিয়াহ'লে 23 নৱেম্বৰৰ যিটো নিৰ্বাচনী ফলাফল উপনিৰ্বাচনৰ ফলাফল আৰু বিশেষকৈ বিহালীৰ যিটো নিৰ্বাচনী ফলাফল হ'ব সেয়া কংগ্ৰেছৰ পক্ষে যাবনে কংগ্ৰেছৰ বিপক্ষে যাব যদিহে কংগ্ৰেছৰ পক্ষে যায় তেতিয়াহ'লে 26 হওক বা পঞ্চায়ত যিসমূহ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সেই নিৰ্বাচনসমূহ এলায়েন্সত হ'বলগীয়া কোনো ধৰণৰ আচলতে তেওঁলোকে তাত নাথাকিব আৰু যদিহে কংগ্ৰেছৰ বিপক্ষে যায় যিটো ৰাইজৰ বা জনতাৰ ৰায় তেতিয়াহ'লে কিন্তু আগন্তুক দিনত যে পঞ্চায়ত নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক সেয়া যে কংগ্ৰেছে মিত্ৰতা কৰিবলৈ বাধ্য হ'ব সেইটো কিন্তু নিশ্চিত ঠিক আছে ধন্যবাদ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱজ্যোতি বৰা আৰু এই মুহূৰ্তত লুৰিণজ্যোতি গগৈয়ে কি কৈছিল আৰু তাৰ পাছত কেনেধৰণৰ এতিয়া সমীকৰণবোৰক লৈ আলোচনা চলিছে সেই কথাখিনি আপোনালোকে গম পাইছে ধ্ৰুৱয়ো কৈছে এতিয়া লুৰিণজ্যোতি গগৈয়েনো কি কৈছিল যাৰ বাবে এই বিষয়টোৰ পৰ্যালোচনা কৰিবলগীয়া হ'ল লুৰিণজ্যোতি গগৈৰ ভাষ্য ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথাটোতো আমি আগৰ পৰাই কৈছিলোঁ সেই গোটেই কথাটোৰ বা গোটেই বিষয়টো বিধি পথালি আহিল যেতিয়া উপনিৰ্বাচনৰ সময়ত কংগ্ৰেছে গোটেই কথাটো নামানিলে কাৰণ মূল কথাটো এইটোৱে আছিলে যে 26লৈকে বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাখিব পাৰিলে
যিটো আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো অসমত গঢ় লৈ উঠিব চক সেইটো আমি আলোচনা বিলোচনা কৰিব লাগিব কি হ'ব একটু আচলতে আমিতো যিটো আমাৰ যিটো এলায়েন্স সেইটো আমি ব্ৰেকে কৰা নাছিলোঁ ব্ৰেকটো কংগ্ৰেছে কৰিছে এতিয়া কংগ্ৰেছে কি ভাবিছে বলটোতো এতিয়া কংগ্ৰেছৰ কোৰ্টত আমি আমাৰ গোটেই কথাটো আমি ৰাজহুৱাকেও কৈছোঁ আপোনালোকে সকলো সংবাদ মাধ্যমে পৰিৱেশন কৰিছে গতিকে পঞ্চায়ত নিৰ্বাচনেই হওক উপ নিৰ্বাচনেই হওক বা ২৬ৰ বিধানসভা নিৰ্বাচন সকলোৰে মূল শক্তিয়ে মই ভাবোঁ একতা কাৰণ হাৰিয়ানাৰ অভিজ্ঞতাই সকলোকে শিকালে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ অভিজ্ঞতাই শিকালে বিৰোধীৰ ভোট যিমান ভাঙিব যিমান ভাগ হ'ব বিভাজিত হ'ব সিমান শাসকীয় পক্ষ বিজেপিৰ সুবিধা হ'ব আলোচনা কৰিব লাগিব কাৰণ এইটো মই কোৱা কথা নহয় আমি অসম মিত্ৰজোঁটৰ মাজত আলোচনা বিলোচনা কৰি কি হ'ব কেনেকৈ আগবাঢ়িব লাগিব কিন্তু আমাৰ ফাণ্ডামেণ্টেল যিটো প্ৰিন্সিপল বেছিক প্ৰিন্সিপল বুলি যিটো কওঁ সেইটো হ'ল ইউনিটিয়েহে আচলতে একতাইহে বিজেপিক হৰুৱাৰ পৰিৱেশটো সৃষ্টি কৰিব পাৰে কাৰণ লোকসভা নিৰ্বাচনতো যদিও ৩টা সমষ্টিত জিকিছে কিন্তু এটা শক্তিশালী সমষ্টি যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ কাৰণটো কিন্তু একতা তেওঁৰ নিজৰ এটা শক্তিশালী ভেটি আছে সেইটো এটা বেলেগ কথা কিন্তু একতাৰ মূল পৰিৱেশ ডিব্ৰুগড়তো এটা আশাবাদী পৰিৱেশ হৈছিল বা ধুবুৰী সমষ্টি জিকিল নগাঁও জিকিল সকলোতে একতাৰে যুঁজ দিয়াৰ কাৰণে এটা বিশাল ব্যৱধানত ধুবুৰীৰ দৰে সমষ্টিত জয়লাভ কৰিব পাৰে আৰু আমিতো আগৰ পৰাই আমি দৃষ্টিভংগীটো অসমৰ সুৰক্ষিত ভৱিষ্যত অসমৰ ভাল ভৱিষ্যত আমাৰ কোনো ধৰণৰ ইয়াত দলীয় এনেও আগতে আপোনালোকক সকলোকে কৈছিলোঁ যে দলৰ যিটো স্বাৰ্থ ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ অসমৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সিদ্ধান্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ